ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে কাতি মাহৰ 9 তাৰিখ আৰু ইংৰাজী 2025 চনৰ অক্টোবৰ মাহৰ 27 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা ষষ্ঠী তিথি আৰু শুক্লা ষষ্ঠী তিথি থাকিব মঙ্গলবাৰে মধ্যৰাতি 3:21 পৰ্যন্ত। তাৰপিছত শুক্লা সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ আৰু মূলা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:37 পৰ্যন্ত। তাৰপিছত পূৰ্বহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:01 পৰা 8:30 পৰ্যন্ত, আকৌ 10:44 পৰা 11:15 পৰ্যন্ত, আকৌ 12:41 পৰা 1:06 পৰ্যন্ত, আকৌ 2:58 পৰা 3:16 পৰ্যন্ত, আকৌ 4:21 পৰা 5:41 পৰ্যন্ত, আকৌ 6:02 পৰা 7:49 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:32 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:41। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান অতি অনুকূল অৱস্থাত আছে। গতিকে নিজৰ আত্মবিশ্বাস আৰু কৰ্মদক্ষতাৰ জৰিয়তে আপোনালোকে আজি উৎকৃষ্ট ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। গুৰুত্বপূৰ্ণ ব্যক্তিগত কামবোৰ আজি প্ৰথমতে সম্পন্ন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি আন কামবোৰ কৰোঁতে ইতিবাচকতা অনুভৱ কৰিব পাৰিব। আপুনি আজি আনন্দ উপভোগ কৰি আৰু বিলাসী সামগ্ৰী বজাৰ কৰি সুখেৰে সময় কটাব পাৰিব। ইয়াৰ ফলত আপোনালোকে নিজৰ সৌভাগ্য শক্তিশালী হোৱা পৰিলক্ষিত হোৱা দেখা পাব। আপোনাৰ চিনিয়ৰৰ সৈতে বা আপোনাৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ সৈতে পৰামৰ্শ আজি লোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ সান্নিধ্যত আপুনি আজি তেওঁলোকৰ সৈতে আপোনাৰ যি অসুবিধা আছে সেইবোৰ ব্যক্ত কৰিবলৈ চেষ্টা কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ দৈনন্দিন জীৱনত কিছু অনুশাসন ৰাখিব লাগিব, বজাই ৰাখিব লাগিব। তেতিয়াহে তেওঁলোকে আগবাঢ়িবলৈ কিছু সকাহ অনুভৱ কৰিব। কাৰণ যেতিয়া আপোনালোকে ইতিবাচকতা ৰাখিব তেতিয়া আপোনাৰ দিনবোৰো ভাল যাব আৰু লগতে আপোনাৰ কামবোৰো দেখিব যে গতি লাভ কৰিছে। আজি আপোনালোকে নিজৰ কাম নিজে কৰিবলৈ চেষ্টা কৰক। কাৰোৰ পৰা আপোনালোকে অত্যাধিক আশা নকৰিব। নহ'লে বেলেগৰ ওপৰত যদি আশা কৰে তেনেহ'লে আপোনাৰ আজি নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা বেছি হ'ব। পিতৃ মাতৃৰ সৈতে আপোনালোকৰ আজি ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে তেওঁলোকক আঘাত নিদিব, নহ'লে আপুনি অন্তৰত কিবা এটা দুখ থাকি যাব আৰু ইয়াৰ ফলত আপোনাৰ বহু কামত নেতিবাচক প্ৰভাৱ থাকিব। তেওঁলোকৰ পৰা সদায় আশীৰ্বাদ আৰু উপদেশ ৰাখিব যাতে আপোনালোকে সৰু সৰু যিবোৰ সমস্যা আছে সেইবোৰ অতি সহজে আপোনালোকে অতিক্ৰম কৰি আগবাঢ়িব পাৰে। আপুনি আজি মানসিক চাপ বৃদ্ধি নকৰিব কোনো কাৰণতে। যিমান পাৰে মানসিকভাৱে শান্তি ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়া কামবোৰো আপোনাৰ সুন্দৰ হ'ব আৰু সিদ্ধান্তবোৰো আপোনালোকৰ ফলপ্ৰসূ হ'ব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ সম্প্ৰসাৰণৰ পৰিকল্পনা ৰূপায়ণ কৰাটো বৰ্তমান উপযুক্ত নহয়। গতিকে বৰ্তমান সময়ত আপুনি যিবোৰ কামত হাত দিছে সেইবোৰ কামতে আগবাঢ়িবলৈ চেষ্টা কৰক। নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ সন্দৰ্ভত আপোনালোকে আলোচনা কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক গতি ক্ষীপ্ৰ হ'ব আৰু আপোনাৰ যিবোৰ ব্যৱসায়িক নথিপত্ৰ আছে, ফাইল আছে, সেইবোৰ আপোনালোকে সুৰক্ষিত স্থানত ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল প্ৰভাৱ ৰাখিব পাৰিব ব্যৱসায়িক ক্ষেত্ৰত আৰু লাভো কৰিবলৈ সক্ষম হ'ব। বিবাহিত জীৱনটো আজি আপোনাৰ সুখদায়ক হোৱা পৰিলক্ষিত হৈছে। গতিকে আপোনালোকে ভালদৰে আজি ঘৰৰ পৰিৱেশ পৰিলক্ষিত হ'ব আৰু সকলোৰে মাজত ভাল বুজাবুজিও থাকিব, যাৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত অত্যন্ত সাৱধানতা আৰু অৱলম্বন ৰাখক যাতে আপোনালোকে নিজে বাট আগবঢ়াই লৈ যাব পাৰে আৰু আনৰ ওপৰত কোনো ধৰণৰ ভৰসা নকৰে। নেতিবাচক চিন্তা আজি মানসিক চাপ আৰু ক্লান্তিৰ সৃষ্টি কৰিব, যাৰ ফলত আপোনাৰ সিদ্ধান্ত আৰু আপোনাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব। গতিকে স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব আৰু ধ্যান কৰিব যাতে আপোনালোকে ফলপ্ৰসূ সিদ্ধান্তবোৰ ল'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি দিনটো আপুনি মিশ্ৰিত প্ৰভাৱৰ দিন দেখা পাব। পাৰিবাৰিক বিবাদ নিষ্পত্তি পাব, সময়খিনি ভাল আৰু আপোনালোকে নিশ্চয় এইখিনি ক্ষেত্ৰত সমাধানো পাব। অভিজ্ঞ ব্যক্তিৰ উপযুক্ত সহায় আজি লাভ কৰি আপোনালোকে সুখী অনুভৱ কৰিব আৰু তেওঁলোকৰ দ্বাৰা আপোনাৰ ডাঙৰ ডাঙৰ সিদ্ধান্তবোৰ লোৱাটো আজি সহজ হৈ পৰিব। পৰিয়ালৰ এজন বিবাহযোগ্য সদস্যৰ বাবে আপোনালোকে উপযুক্ত মিল আজি বিচাৰি পাব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত পুনৰ
সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আজি আপোনাৰ সৃষ্টিশীলতা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কৰ্মক্ষেত্ৰত নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিব পাৰিব যাৰ ফলত আপোনালোকে মানসিক শান্তি পাব আপোনাৰ আৰ্থিক অৱস্থা আজি শক্তিশালী হোৱা পৰিলক্ষিত হৈছে কিন্তু তথাপিও আপোনালোকে বাজেট অনুসৰণ কৰি চলাটো খুবেই প্ৰয়োজনীয় হ'ব কাৰণ বৰ্তমান সময়ত যদি অপ্ৰয়োজনীয় খৰচবোৰ বৃদ্ধি পায় তেনেহ'লে আপোনাৰ বাবে কিছু আৰ্থিক দিশত লোকচান আৰু সমস্যা হোৱাৰ সম্ভাৱনা থাকিব জ্যেষ্ঠ সদস্যসকলৰ প্ৰতি সন্মান বজাই ৰাখিব সদায় আৰু তেওঁলোকক সম্পূৰ্ণ সন্মান দিলেহে আপুনি তেওঁলোকৰ পৰা আশীৰ্বাদ লাভ কৰিব আপোনাৰ আজি খৰখেদা কৰাৰ যিটো অভ্যাস সেইটো ত্যাগ কৰক কাৰণ খৰখেদা কৰাৰ ফলত আপোনাৰ বহু কাম আজি নষ্ট হৈ পৰিব পাৰে এইভাৱে চিন্তাশীলভাৱে আৰু শান্তিভাৱে আপোনাৰ নিজৰ কামবোৰ কৰিবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা আপোনালোকে ভাল ফলাফল পাব কেতিয়াবা আপোনাৰ বিক্ষিপ্ত স্বভাৱটোৱে আনক বিচলিত কৰিব পাৰে গতিকে স্বভাৱ নিয়ন্ত্ৰণ কৰক আৰু সময়ৰ লগতে নিজকে পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব ব্যৱসায়ত আজি আপুনি উৎকৃষ্ট ফলাফল লাভ কৰিব পাৰিব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক যিবোৰ ফলাফল আছে সেইবোৰ পাব নতুন নতুন পদক্ষেপৰ বিষয়েও আলোচনা কৰক আজি আপোনাৰ যিসকল কৰ্মচাৰী আছে আৰু অভিজ্ঞ ব্যক্তি আছে তেওঁলোকৰ সৈতে তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাইছে কৰ্মসংস্থাপনত থকা সকলে আজি চৰকাৰী ভ্ৰমণ কৰাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পদোন্নতি আৰু নিজৰ ক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব পৰিয়ালৰ সৈতে আজি সুখদায়ক সময় আজি কটাব পাৰিব আৰু সম্পৰ্কবোৰ আপোনালোকৰ ইতিবাচক হৈ পৰিব ঘৰুৱা ক্ষেত্ৰত আজি আপোনালোকৰ গুৰুত্ব বৃদ্ধি পাব কাৰণ আপুনি আজি এক গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ নিজৰ দৃষ্টিভংগী ৰাখিবলৈ সক্ষম হ'ব আৰু এই দৃষ্টিভংগী সকলোৱে শলাগ ল'ব গতিকে পৰিয়ালৰ সৈতে সদায় মিলিজুলি থাকিবলৈ চেষ্টা কৰিব কোনো কাৰণতে যাতে আপোনালোকৰ বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব তেতিয়া দেখিব আপুনি সুখ শান্তি লাভ কৰিছে প্ৰেমিক প্ৰেমিকাসকলে আজি পৰিয়ালৰ অনুমোদনৰ বাবে আজি চেষ্টা চলোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব ইয়াৰ ফলত তেওঁলোকৰ বিবাহ অতি শীঘ্ৰে সম্পন্ন হোৱাৰো সম্ভাৱনা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি এটা ভাল দিন গতিকে আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখি সুখী অনুভৱ কৰিব কিন্তু ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে নিজাববীয়াকৈ নিয়মীয়াবোৰ পৰীক্ষাবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰিব কোনো ধৰণৰ অৱহেলা নকৰিব যাতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বিসংগতি দেখা নাপায় আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9 এতিয়া মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপুনি সফলতা পোৱাৰ দিন হ'ব গতিকে আপুনি ইয়াৰ ফলত গৌৰৱ অনুভৱো কৰিব আপুনি নিশ্চয়কৈ নিজৰ সুষম ৰুটিন বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু সকলোবোৰ কাম আপুনি পদ্ধতিগতভাৱে কৰিবলৈ চেষ্টা কৰাটোৱে আপোনাক সুফল দিব বিত্তীয় বিনিয়োগৰ বিষয়ত আপুনি মনোনিৱেশ কৰিবলৈ এই সময়খিনি ভাল গতিকে আপুনি ভালদৰে এই ক্ষেত্ৰত তথ্য সংগ্ৰহ কৰি আগবাঢ়িব আপোনাৰ যুক্তি আৰু অন্তৰ্দৃষ্টিয়ে আজি আপোনাৰ কেৰিয়াৰক এক নতুন দিশ দিব গতিকে নতুন কিবা এটা আৰম্ভ কৰাত আজি আপোনাৰ ভাগ্যও অনুকূল ফলাফল লাভ কৰাব গতিকে আজি আপুনি প্ৰচেষ্টা ৰাখিবলৈ যত্ন কৰিব আপোনাৰ ব্যক্তিত্বত আজি পৰিপক্কতা আহিব ইয়াৰ ফলত আপোনাৰ আগবাঢ়িবলৈ সুবিধা হ'ব আৰু তাৎক্ষণিক ফলাফলৰ সন্ধানত অন্যায়ৰ আশ্ৰয় নল'ব নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ বিপদ হোৱাৰ সম্ভাৱনা থাকিব আপোনাৰ পৰিকল্পনাবোৰ আজি ৰাজহুৱাভাৱে প্ৰকাশ নকৰিব নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে আৰু আনৰ পৰা সহায়ৰ আশা যি নকৰিব নহ'লে তেওঁলোকে আজি আপোনাক ঠগিব পাৰে ইয়াৰ ফলত আপোনাৰ কামবোৰো ৰৈ যাব পাৰে ব্যৱসায় সম্পৰ্কীয় যিকোনো সমস্যাৰ আজি সমাধান আপুনি নিজে বিচাৰি উলিয়াব পাৰিব ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিব আৰু যিসকলৰ আজি নিজৰ কলাৰ ক্ষেত্ৰত ব্যৱসায় আছে তেওঁলোকৰ বাবে সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব কাৰণ বৰ্তমান সময়ত আপোনাৰ কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ সাৱধান হ'বলৈ যত্ন কৰিব নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাগজ পত্ৰবোৰ চম্ভালিবলৈ গাফিলতি এৰাই চলিবলৈ যত্ন কৰিব নহ'লে আপোনালোকৰ ইয়াৰ ফলত নিজৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব পুৰণি ক্লায়েণ্টসকলৰ সৈতে আপোনালোকে ভালদৰে ব্যৱহাৰ ৰাখিবলৈ চেষ্টা কৰিব ইয়াৰ ফলত আপোনালোকে লাভৱান হোৱা পৰিলক্ষিত হ'ব স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি থাকিব পাৰে আজি তথাপিও আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ আজি ঘৰত সুখ আৰু আনন্দৰে ভৰি থাকিব যাৰ ফলত আপোনালোকৰ নিজৰ সমস্যাবোৰ আজি সমাধান কৰি ল'বলৈ সক্ষম হ'ব প্ৰেমৰ সম্পৰ্কবোৰ আজি সুখদায়ক হ'ব আৰু ইজনে সিজনৰ প্ৰতি যদি ভাল ভাৱ ৰাখে আৰু বিশ্বাস ৰাখে তেনেহ'লে আগবাঢ়িবলৈ আপোনালোকৰ সহজ হ'ব মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই আপোনাক আজি স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে গতিকে যোগাসনৰ ধ্যান কৰিলে আপোনালোকে ইয়াৰ সঠিক চিকিৎসা পাব আৰু লগতে আপোনালোকে সতেজতাও অনুভৱ কৰিব গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত সদায় আপোনালোকে ভাল মনোভাৱ ৰাখিব আৰু কোনো কাৰণতে অৱহেলা নকৰিব স্বাস্থ্য বজাই ৰাখিব পাৰিলেহে আপোনালোকে নিজৰ কামবোৰ ভালদৰে কৰিব পাৰিব আৰু মনো ভাল থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 7
এতিয়া কৰ্কট ৰাশি জাতকৰ আজি এটা জটিল কাম আপুনি সম্পূৰ্ণ কৰি আনন্দিত অনুভৱ কৰিব আৰু ইয়াৰ ওপৰত আপোনাৰ সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰিলে আপুনি ইয়াৰ ভাল প্ৰভাৱো দেখা পাব। আজি আপোনাৰ সপোন আৰু উচ্চাকাংক্ষা পূৰণৰ দিন হ'ব, গতিকে এই দিনবোৰ আপোনালোকে কোনো কাৰণতে এৰি নিদিব। আপোনাৰ আত্মীয়ৰ সৈতে আপুনি আজি সাক্ষাৎ কৰি তেওঁলোকৰ পৰা কিছু ভাল তথ্য আহৰণ কৰিব পাৰিব, যিবোৰে আপোনাৰ ব্যক্তিত্ব উন্নত কৰিব আৰু নিজৰ কামবোৰো সুসংগঠিত কৰাত সহায় কৰিব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পথ নিৰ্দেশনা আজি আপোনাৰ বাবে ভাগ্যৱান বুলি প্ৰমাণিত হ'ব, গতিকে বয়োজ্যেষ্ঠসকলৰ সৈতে সদায় আপোনালোকে ভাল মনোভাৱ ৰাখিবলৈ চেষ্টা কৰিব। শান্তি বজাই ৰাখিলে আজি দিনটো সফলতা পাব, গতিকে সকলো কাম আপুনি ধীৰে সুস্থিৰে কৰিবলৈ চেষ্টা কৰিব। আৰ্থিক বিষয়ত অতিৰিক্ত সাৱধান হোৱাৰ প্ৰয়োজন আছে। বৰ্তমান সময়ত আপোনালোকৰ চুক্তি আদি কৰাত কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে যদিও আপোনালোকে চেষ্টা কৰিব আৰু সাৱধানে কৰিবলৈ যত্ন কৰিব। ঘৰত বয়োজ্যেষ্ঠসকলৰ সন্মান বজাই ৰাখিব আৰু তেওঁলোকৰ পৰামৰ্শ মানি চলিব, তেতিয়া দেখিব আপোনাৰ কামবোৰ গতানুগতিকভাৱে আগবাঢ়িছে। আৰু কোনো কাম আজি ৰিক্সি কামত আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ বিপদ হোৱাৰ সম্ভাৱনা থাকিব। যিকোনো ডাঙৰ ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি অলপ আজি বিভ্ৰান্তি অনুভৱ কৰিব পাৰে, গতিকে যিকোনো এনে পৰিস্থিতিত বা যিবোৰ আপোনালোকে সিদ্ধান্ত ল'ব নোৱাৰে তেনে পৰিস্থিতিত আপোনালোকৰ যিসকল ঘনিষ্ঠ আত্মীয় আছে তেওঁলোকৰ পৰা সহায় ল'ব পাৰে বা অভিজ্ঞতা থকা ব্যক্তিৰ পৰা এই ক্ষেত্ৰত আপোনালোকে সহায় লোৱাটো ভাল হ'ব। তেওঁলোকৰ পৰামৰ্শই আপুনি আগবঢ়াই লৈ যাব পাৰিব। কৰ্মসংস্থাপনত থকাসকলে তেওঁলোকৰ নিজৰ উদ্বোধন বিষয়ৰ সৈতে সম্পৰ্ক বেয়া হ'ব নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকে কিছু নেতিবাচক প্ৰভাৱ দেখা পাব। গতিকে যিমান পাৰে আপোনালোকে সমিল মিলেৰে আগবাঢ়িবলৈ যত্ন কৰিলে আপোনালোকৰ ক্ষেত্ৰবোৰ ভাল হোৱা পৰিলক্ষিত হ'ব। ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত আজি মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে অলপ শান্তিৰ মনোভাৱ ৰাখি বুজাবুজিৰে আগবাঢ়িবলৈ চেষ্টা কৰিব, তেতিয়া দেখিব আপোনাৰ ঘৰখন সুন্দৰ হৈ পৰিছে আৰু আপোনালোকে আগবাঢ়িবলৈ মনোভাৱ ভাল কৰিবলৈ সক্ষম হৈছে। ঘৰৰ ক্ষেত্ৰত সকলোৰে সৈতে আলোচনাৰ মাধ্যমেৰে সকলো কাম কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু ঘৰৰ সকলোৱেও সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি অধিক অন্তৰংগ আৰু মধুৰ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি অনুভৱ কৰিব আৰু লগতে আপোনালোকে যদি প্ৰেমিক প্ৰেমিকাই একেলগে যদি কিবা সিদ্ধান্ত লয় তেনেহ'লে সেই সিদ্ধান্তবোৰো আপোনালোকৰ আজি ফলপ্ৰসূ হোৱা পৰিলক্ষিত হ'ব। কোনো ধৰণৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত গাফিলতি নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু বিৰূপ প্ৰভাৱ পৰিব পাৰে। গতিকে এই সময়ত আপোনালোকে অত্যন্ত সাৱধান হ'ব লাগিব আপোনাৰ স্বাস্থ্যৰ প্ৰতি। গতিকে কিবা এটা যদি অসুবিধা দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু সঠিক চিকিৎসা কৰিলে অতি সোনকালে আপোনালোকে সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনালোকে সতেজতা আৰু শক্তি অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি জাতকৰ আজি আপোনালোকৰ কিবা এটা সাধন কৰাৰ পিছত আজি আপুনি মানসিকভাৱে সুখী অনুভৱ কৰিব পাৰিব আৰু এই আনন্দবোৰ উপভোগ কৰিবলৈ হয়তো আপোনাৰ পৰিয়ালৰ সৈতে আপুনি আজি ছুটি ভ্ৰমণ আদি কৰাৰ সম্ভাৱনা থাকিব। যদি আপোনাৰ সম্পৰ্কত কিবা ভুল বুজাবুজিৰ সৃষ্টি হৈছে তেনেহ'লে সেইবোৰ সময়মতে আপোনালোকে সমাধান কৰি পুনৰ সম্প্ৰীতি ঘূৰাই আনিবলৈ চেষ্টা কৰিব। আৰু আজি এক অংশীদাৰিত্বত আপোনালোকে লাভজনক অৱস্থা থাকিব, গতিকে অংশীদাৰিত্বৰ যিকোনো কাৰ্যকলাপত আপুনি আজি আগবাঢ়িলে ভাল ফলাফল দেখিব। সম্পত্তি সম্পৰ্কীয় যিকোনো ঋণ লোৱাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি ল'ব, নহ'লে অধিক ঋণ গ্ৰহণ কৰিলে আপোনাৰ বাবে আৰ্থিক দিশত কিছু অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ ভাই ভনী আৰু আত্মীয়ৰ সৈতে সুদৃঢ় সম্পৰ্ক বজাই ৰাখিলে আজি আপোনাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব। গতিকে তেওঁলোকৰ সৈতে সদায় সহায় সহযোগিতা ৰাখিব আৰু কোনো কাৰণতে তেওঁলোকৰ সৈতে সম্পৰ্ক বেয়া নকৰিব। এনে কৰিলে আপোনালোকৰ যিকোনো ক্ষেত্ৰত আগবাঢ়িবলৈ আপুনি শক্তি অনুভৱ কৰিব পাৰিব। বৰ্তমান সময়ত আপুনি নিজৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে আগুৱাই লৈ যাবলৈ চেষ্টা কৰক। যদি অংশীদাৰিত্ব ব্যৱসায়িক কথা ভাবিছে তেনেহ'লে আজি উপকাৰী বুলি প্ৰমাণিত হ'ব, গতিকে এই ক্ষেত্ৰতো আগুৱাব পাৰে। আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ইয়াৰ ফলত তেওঁলোকেও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বহু ভাল পৰিমাণে তেওঁলোকে সহায় আগবঢ়াব আৰু আপুনি তেওঁলোকৰ ওপৰত বিশ্বাসো ৰাখিলে তেওঁলোকে আপোনাক কোনো ধৰণৰ ক্ষতি নকৰে। নিয়োজিত লোকসকলৰ আজি অধিপত্য বিস্তাৰ কৰিবলৈ হ'লে তেওঁলোকৰ ভালদৰে মৰ্যাদা ৰাখিব লাগিব আৰু তেওঁলোকৰ বিষয়ৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰিব পাৰিলে তেওঁলোকৰ বাবে ইতিবাচক ফলাফল আহিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা পোৱা গৈছে, গতিকে আপোনালোকৰ সম্পৰ্কবোৰ ভালকৈ ৰাখিবলৈ হ'লে ইজনে সিজনৰ প্ৰতি ভাল ভাৱ ৰাখিব আৰু ঘৰৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰিব। ঘৰৰ দিশত যদি কিবা অসুবিধা দেখে তেনেহ'লে আপোনালোকে আগবাঢ়িব আৰু সেই সমস্যাবোৰ একত্ৰিত হৈ
আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰিলে সকলোৰে মাজত পুনৰ ঘনিষ্ঠতা দেখিব। প্ৰেমৰ সম্পৰ্কবোৰো আজি মধুৰ হোৱা পৰিলক্ষিত হৈছে। গতিকে বৰ্তমান সময়খিনি আপোনালোকে একেলগে আগবাঢ়িব চেষ্টা কৰিব আৰু পাৰস্পৰিক সমন্বয় বজাই ৰাখি সকলোবোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকৰ সম্পৰ্কত ভাল প্ৰভাৱ দেখিব। সুষম খাদ্যৰ লগতে ব্যায়াম আৰু ওপৰতো গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে সুখী আৰু সুস্থ অনুভৱ কৰিব পাৰিব আৰু স্বাস্থ্য ভাল হৈ থাকিলে আপোনালোকে যিকোনো কাম ভালদৰে কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰে আজি আপুনি সম্পূৰ্ণ দায়িত্বৰে নিজৰ কৰ্তব্য আৰু কামবোৰ সম্পাদন কৰিব পাৰিব আৰু আপোনাৰ পৰামৰ্শক পাৰিবাৰিক আৰু সামাজিক কাম কাজত বিশেষ গুৰুত্ব দিব। গতিকে আপোনাৰ নিজৰ দায়িত্ববোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰিব। মানুহে আজি আপোনাৰ সামৰ্থ্যৰ শলাগো ল'ব। গতিকে ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজিৰ দিনটো আপোনালোকে উল্লেখযোগ্য বুলিও ক'ব পাৰিব, কাৰণ আপুনি বহু ধৰণৰ সুবিধা লাভ কৰাৰ আজি সম্ভাৱনা আছে আৰু আপোনাৰ ভাল ৰুটিনে আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সুস্থ অনুভৱ কৰিব। যিকোনো বিতৰ্কিত পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক আৰু নিজৰ জেদী স্বভাৱটোক নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক, নহ'লে ইয়াৰ ফলত আপোনাৰ বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব, নহ'লে আপোনাৰ বাজেটত খেলিমেলিৰ সৃষ্টি হ'ব আৰু বৰ্তমান সময়ত আপুনি যিকোনো ভ্ৰমণ পিছুৱাই দিয়াটো উত্তম হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কামৰ ব্যস্ততা বৃদ্ধি পাব। ব্যৱসায়ত যথেষ্ট লাভৰ সম্ভাৱনা আছে যদিও আৰ্থিক বিষয়ত অলপ সাৱধান হ'ব। অৱশ্যে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'লেহে আপোনালোকৰ লোকচানৰ পৰিমাণ কম হ'ব। কোনো ধৰণৰ বিনিয়োগৰ ক্ষেত্ৰত আজি অলপ বিৰত থাকিবলৈ চেষ্টা কৰিব, কাৰণ বিনিয়োগৰ ক্ষেত্ৰত যদি আজি আগবাঢ়ে তেনেহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা অধিক থাকিব। কৰ্মসংস্থাপনত থকাসকলে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়ৰ অসন্তুষ্টিৰ পৰা হাত সাৰিবলৈ হ'লে সময়মতে কামবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ কৰ্মব্যস্ততাবোৰ ভালদৰে ৰাখিব পাৰিব আৰু আপোনালোকৰ সুনাম বৃদ্ধি পোৱা দেখা পাব। ঘনিষ্ঠ বন্ধুৰ সৈতে আজি পৰিয়ালৰ মিলন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক আনন্দৰ সৃষ্টি হ'ব আৰু আপোনালোকে আজি ঘৰৰ ক্ষেত্ৰত নিজাববীয়াকৈ কিছুমান চেষ্টা কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে সম্পৰ্ক ভাল হ'ব। তেওঁলোকৰ পৰা আপোনালোকে যদি পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়ে আৰু ঘৰৰ ক্ষেত্ৰত যদি কিবা সাল সলনি কৰিব লগা হয় তেনেহ'লে তেওঁলোকৰ পৰা যদি পৰামৰ্শ লৈ আগবাঢ়ে তেনেহ'লে এইবোৰ ক্ষেত্ৰত আপোনালোকে ঘৰুৱা ক্ষেত্ৰত ভাল ঘনিষ্ঠতা দেখা পাব আৰু সকলোৱে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ মধুৰতাপূৰ্ণ হোৱা পৰিলক্ষিত হৈছে। গতিকে আপোনালোকে আগবাঢ়ি যাব পাৰিব, কিন্তু ৰাজহুৱা স্থানত অলপ সতৰ্ক হ'ব। আপোনাৰ স্বাস্থ্যসন্মত ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে আপোনাৰ স্বাস্থ্য আজি উৎকৃষ্ট হৈ থাকিব। শক্তি আৰু আত্মবিশ্বাসেৰে আৰু ভৰা অনুভৱো কৰিব পাৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি নকৰিব। সদায় সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে যিকোনো কাম সুকলমে কৰিব পাৰে। আৰু ডায়েবেটিছ ৰোগীসকলে অলপ সাৱধান হ'ব, তেওঁলোকৰ খাদ্যাভ্যাসত অলপ শুধৰণি কৰাৰ প্ৰয়োজনীয়তা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰে আজি আপোনাৰ বিশেষ ব্যক্তিৰ সহায়ত আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্যৰ সৈতে জড়িত আকৰ্ষণীয় কামত আজি সহায়ো পাব। ইয়াৰ দ্বাৰা আপুনি আধ্যাত্মিক আৰু মানসিক শান্তিও লাভ কৰিব। আজি আপুনি আত্মচিন্তাত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰো নাইকিয়া কৰিবলৈ সক্ষম হ'ব আৰু আজি আপুনি ভাল চুক্তি আদি পোৱাৰ সম্ভাৱনা অধিক। গতিকে কৰ্মক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব এইবোৰে। গতিকে আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব, তেতিয়া দেখিব যে আপোনালোকৰ সকলো পৰিৱেশ সুখদায়ক হৈ পৰিছে। বৰ্তমান সময়ত আপুনি ঋণ লোৱাৰ পৰা বিৰত থাকক, নহ'লে ইয়াৰ ফলত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব আৰু আৰ্থিক দিশতো কিছু সমস্যাই দেখা দিব। কোনো ধৰণৰ ৰিস্ক নল'ব আজি, এইবোৰৰ পৰা বিৰত থাকিব, নহ'লে বৰ্তমান কামবোৰত ইয়াৰ প্ৰভাৱ পৰাটো স্বাভাৱিক। যিকোনো মানুহৰ লগত অপ্ৰয়োজনীয় সংঘাতত লিপ্ত হ'লে আজি আপোনাৰ সুনাম হেৰুৱাব পাৰে। গতিকে এইবোৰত সতৰ্ক হোৱা বাঞ্ছনীয়। ব্যৱসায়ত আজি অত্যন্ত ব্যস্ত অনুভৱ কৰিব আজি। গতিকে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে পৰিচালনা কৰিবলৈ হ'লে কৰ্মচাৰীৰ পৰাও সহায় ল'বলৈ চেষ্টা কৰিব আৰু উন্নত পৰিস্থিতি আনিব হ'লে আপোনালোকে সকলো ক্ষেত্ৰত সাৱধান হ'ব লাগিব। চুক্তি আদি কৰাত আপোনালোকে অলপ সতৰ্ক হ'লে আপোনালোকৰ কোনো ধৰণৰ লোকচান নহয়। সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বৰ্তমান যথেষ্ট লাভৰ আশা নকৰিব। গতিকে ধৈৰ্য ধৰিব আৰু কোনো কাৰণতে মানসিক চাপ নল'ব। কৰ্মক্ষেত্ৰত গধুৰ কামৰ বোজাৰ বাবে আজি অতিৰিক্ত সময় দিয়াৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে এই ক্ষেত্ৰত আপোনাৰ সহকৰ্মীৰ পৰা সহায় ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত কামৰ গতি আপোনালোকৰ ক্ষীপ্ৰ হ'ব আৰু সময়মতে সম্পন্ন হ'ব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু সুখী হোৱা পৰিলক্ষিত হ'ব। গতিকে ভুল বুজাবুজিয়ে আজি আপোনালোকৰ ঘৰত
কিছু বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে কিন্তু আপোনালোকে যদি ভালদৰে পাৰদৰ্শী দেখুৱায় তেতিয়াহ'লে দেখিব যে আপোনাৰ ঘৰখন পুনৰ সুন্দৰ হৈ পৰিছে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব সকলোৰে মতামত গ্ৰহণ কৰি চলিব তেতিয়া দেখিব ঘৰৰ ক্ষেত্ৰত আপোনালোকৰ কোনো কাৰণতে বেয়া পৰিৱেশৰ সৃষ্টি নহয় প্ৰেমৰ সম্পৰ্কত আজি কিছু বাধা হোৱাৰ সম্ভাৱনা আছে গতিকে এই ক্ষেত্ৰত আপোনালোকে ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰাখিবলৈ যত্ন কৰিব কোনো কাৰণতে অন্য ব্যক্তিৰ কোনো কথা আপোনালোকে নুশুনিব ক্লান্তিৰ আজি প্ৰাধান্য থাকিব আপোনাৰ স্বাস্থ্যত গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হৈ থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1 এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ ব্যস্ততাপূৰ্ণ ৰুটিন থাকিব গতিকে আপোনালোকে লাভজনক আৰ্থিক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ হ'লে আপুনি নিজে সতৰ্ক হ'ব লাগিব কোনো অনুষ্ঠান বা পাৰ্টি আদিত অংশগ্ৰহণ কৰাৰ কিছু আপোনালোকৰ সম্ভাৱনা আছে গতিকে ইয়াৰ ফলত আপোনালোকৰ যোগাযোগ বৃদ্ধি পাব আপোনাৰ সকলো কামবোৰ সময়মতে সম্পূৰ্ণ কৰাত আজি আপুনি সফল হ'ব গতিকে আজি আপোনাৰ কামবোৰ সুসংগঠিত কৰিবলৈ চেষ্টা কৰিব বিনিয়োগৰ ক্ষেত্ৰৰ সৈতে জড়িত যিবোৰ আপোনালোকৰ গতিবিধি আছে বা কাৰ্যকলাপ আছে সেইবোৰ আপোনালোকে আজি অলপ সতৰ্ক হৈ চলিব কাৰণ সেইবোৰৰ পৰা আপোনাৰ লোকচান হোৱাৰ আজি সম্ভাৱনা আছে ভাগ্যই আপোনাৰ প্ৰগতিৰ পথ দেখুৱাব কিন্তু এইবোৰ ক্ষেত্ৰত আপোনালোকে আগ নাবাঢ়িব ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে আজি তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ তেওঁলোকে অভিজ্ঞ ব্যক্তিৰ সহায় ল'ব লাগিব আৰু পথ প্ৰদৰ্শন লোৱাটো খুবেই জৰুৰী হ'ব পাৰিবাৰিক বিষয়ত কিছুমান অসুবিধা আজি থাকিব পাৰে গতিকে আপোনালোকে সেইবোৰ ভালদৰে বুজাবুজিৰে আগবাঢ়িলে সেইবোৰ সমস্যা নাইকিয়া হোৱা পৰিলক্ষিত হ'ব বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু কাম কাজৰ উন্নতি হোৱাৰ সম্ভাৱনাও আজি অলপ কম আছে গতিকে শান্তি আৰু ধৈৰ্য বজাই ৰাখিব আৰু কিছু উত্থান পতন হ'ব পাৰে তথাপিও আপোনালোকে আজি বিজ্ঞাপনৰ সৈতে জড়িত যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত বেছিকৈ মনোযোগ দিয়ক ইয়াৰ ফলত আপোনালোকে অতি শীঘ্ৰে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব নিয়োজিত লোকসকলৰ আজি কাৰ্যক্ষেত্ৰতো আজি সমস্যাৰ সন্মুখীন হোৱাৰ পৰিলক্ষিত হ'ব গতিকে এই ক্ষেত্ৰত আপোনাৰ বিষয়ৰ পৰা নিৰ্দেশনা লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব ইয়াৰ ফলত আপোনালোকে ভালদৰে পুনৰ আপোনাৰ কৰ্মব্যস্ততা বা কৰ্ম পদ্ধতি ভালদৰে ৰাখিবলৈ সক্ষম হ'ব আপোনাৰ পত্নীৰ সৈতে আজি আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব আৰু ঘৰুৱা পৰিৱেশ সুখদায়ক হৈ পৰিব ইয়াৰ ফলত আপোনালোকে সুখী অনুভৱ কৰিব আৰু ঘৰতে আপোনাৰ সমস্যাৰ সমাধানো পাব গতিকে ঘৰুৱা মানুহৰ সৈতে সদায় ভাল সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিব আৰু ঘৰুৱা যিবোৰ আপোনালোকৰ গতিবিধি আছে সেইবোৰত আপোনালোকে চকু দিব লাগিব আজি আপোনালোকৰ আঁঠুৱা আৰু গাঁঠিৰ বিষয়ৰ সমস্যাই আজি আপোনাৰ চিন্তা দিব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে খাদ্যাভ্যাসৰ প্ৰতি অতিৰিক্ত সাৱধান হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব যাতে আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰে আৰু মানসিক চাপ নাইকিয়া কৰিবলৈ হ'লে যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব ই আপোনালোকক বহুত সহায় কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া ধনুৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ ট্ৰেনজিটে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে গতিকে সময়মতে কামবোৰ কৰিলে আপোনালোকে অনুকূল ফলাফল লাভ কৰিব ধৰ্মীয় বা আধ্যাত্মিক কামত লিপ্ত হৈ সময় কটালে আপোনাৰ আনন্দৰ সৃষ্টি হ'ব গতিকে আপুনি আজি অলপ নিজেও এইবোৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব পাৰিবাৰিক সম্প্ৰীতি ঘৰত আজি বিৰাজ কৰিব ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব তৎক্ষণাত নতুন পৰিকল্পনা ৰূপায়ণ আজি নকৰিব কাৰণ ইয়াৰ ফলত আপোনাৰ কিছু সমস্যাৰ সম্ভাৱনা থাকিব কিবা এটা বিষয়ত আপোনাৰ বিভিন্ন সন্দেহ থাকিব পাৰে গতিকে গুৰুত্ব আৰু ধৈৰ্যৰে সমাধান বিচাৰিবলৈ চেষ্টা কৰিব আৰু কিছু সময় চিন্তা চৰ্চাত কটাওক যিকোনো বিত্তীয় লেনদেন আজি পিছুৱাই ৰাখক সাৱধানে আগবাঢ়ক ইয়াৰ ফলত আপোনালোকৰ বহু হতাশাৰ পৰা হাত সাৰিব পাৰিব ব্যৱসায়ৰ যিকোনো কথাক লৈ আজি তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকক নহ'লে ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত কিছু বেয়া পৰিৱেশৰ সৃষ্টি হ'ব কৰ্মচাৰীৰ পৰাও কিছু হতাশজনক খবৰ লাভ কৰিব পাৰে গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব তেওঁলোকৰ সৈতে আপোনালোকে যিবোৰ পৰিৱৰ্তনৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰৰ পৰা তেওঁলোকৰ পৰা আপোনালোকে ভালদৰে পৰামৰ্শ লৈ আগবাঢ়িলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন পুনৰ গতি লাভ কৰিব আৰু সেইবোৰ তৎক্ষণাত কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক কাৰণ বৰ্তমান সময়ত আপোনালোকে বেছি সময় ক্ষতি নকৰিব নিয়োজিত লোকসকলৰ আজি অলপ সচেতন হোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰ্থিক বিষয়বোৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত তেওঁলোকে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ ফলত ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপুনি আজি মানসিকভাৱে সুস্থ অনুভৱ কৰিব পাৰিব প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্ক ইতিবাচক হ'ব আৰু মধুৰতাও বৃদ্ধি পাব
আজি আপোনাৰ বিষৰ সমস্যাই আপোনাক কিছু অসুবিধা দিব পাৰে গতিকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক আৰু বৰ্তমান সময়ত আপোনালোকে স্বাস্থ্য ভাল ৰাখিবলৈ আপোনাৰ স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে বজাই ৰাখক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9 এতিয়া মকৰ ৰাশি জাতকৰ আজি আপোনাৰ আগ্ৰহৰ কামত কিছু সময় কটক ইয়াৰ ফলত আপুনি সুখী আৰু আত্মবিশ্বাসী অনুভৱ কৰিব বয়োজ্যেষ্ঠসকলৰ প্ৰতি থকা সন্মান আজি কমি যাবলৈ নিদিব তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰিলে আপোনাৰ আজি সৌভাগ্য কঢ়িয়াই আহিব ঘৰতে আজি ধৰ্মীয় কাম-কাজত অনুষ্ঠিত হ'ব বহু ধৰণৰ আপোনালোকৰ কাৰ্যকলাপ আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব দূৰৰ অঞ্চলৰ সৈতে জড়িত যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ আপুনি আজি বিশেষভাৱে উপকাৰী তথ্য আনিব পাৰিব ইয়াৰ ফলত আপোনালোকৰ নিজৰ উন্নতি দেখা পাব সৰু কথা এটাক লৈ ঘনিষ্ঠ আত্মীয়ৰ সৈতে মতানৈক্যৰ সৃষ্টি হ'লে পৰিয়ালত আপোনালোকৰ সুখ আৰু শান্তিত নেতিবাচক প্ৰভাৱ পৰিব গতিকে কোনো কাৰণতে এনে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ নকৰিব সন্তানৰ ক্ষেত্ৰতো আজি কিছু চিন্তা থাকিব পাৰে গতিকে পৰিস্থিতিবোৰ আপুনি শান্তিভাৱে চম্ভালিবলৈ যত্ন কৰিব লাগিব অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰৰ পৰা আজি আঁতৰি থাকক নহ'লে বাজেটৰ কিছু খেলিমেলি হোৱাৰ সম্ভাৱনা থাকিব বৰ্তমানে আপোনাৰ ব্যৱসায়িক পদ্ধতিত কোনো পৰিৱৰ্তন কৰাটো ভাল নহ'ব কিয়নো এইবোৰ লাভজনক নহ'ব আপোনাৰ বাবে গতিকে বৰ্তমান সময়ত আপোনাৰ যিবোৰ কাম কৰি আছে সেইবোৰতে আপোনালোকে অটল থাকক আৰু তাতে ভালদৰে মনোযোগ দিয়ক যিবোৰ যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক পুনৰ স্থাপন কৰিবলৈ চেষ্টা কৰক তেওঁলোকৰ পৰা বিশেষভাৱে আপোনালোকে উপকাৰী কিছুমান চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব নিয়োজিত লোকসকলে তেওঁলোকৰ নিজৰ আজি প্ৰদৰ্শন ভালদৰে বজাই ৰাখিলে তেওঁলোকৰ বাবে পদোন্নতিৰ সুযোগ থাকিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তিও লাভ কৰিব পৰিয়ালৰ সদস্যসকলে আজি মৰম আৰু সুষম সম্পৰ্ক আপোনালোকৰ লগত ৰাখিব পাৰিব ইয়াৰ ফলত আপোনালোকে পৰিয়ালত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনালোকে আজি বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব নহ'লে তেওঁলোকে আজি আপোনাক ক্ষতি কৰিব পাৰে আৰু প্ৰেমৰ সম্পৰ্কবোৰো আজি মধুৰ হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে দুয়োজনে সৎ হৈ চলিবলৈ চেষ্টা কৰক আৰু বিশ্বাস ৰাখিবলৈ যত্ন কৰিব গেছ আৰু বদহজমৰ ফলত আপোনালোকৰ আজি পেটৰ লগত জড়িত কিছু সমস্যাই দেখা দিব পাৰে গতিকে সুষম খাদ্য বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব যাৰ ফলত আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি এটা সফলতাৰ দিন হ'ব আপোনাৰ পৰিকল্পনা আৰু কাৰ্যকলাপৰ বিষয়ে কাৰোবাৰ পৰামৰ্শ লৈ চলক ইয়াৰ ফলত আপুনি নিশ্চিতভাৱে উপকৃত হ'ব আপুনি এটা অনুষ্ঠানত আজি অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু অনুষ্ঠানবোৰত আপোনালোকে আজি গুৰুত্বপূৰ্ণ কিছু তথ্য দাঙি ধৰিব পাৰিব আৰু ইয়াৰ ফলত সকলোৱে আপোনাৰ প্ৰতিভাক আঁকোৱালিও ল'ব আজি আপুনি অভিজ্ঞতা আৰু জ্ঞানে আপোনাৰ সৌভাগ্য শক্তিশালী কৰিব পাৰিব গতিকে এই দিশত আপুনি মনোনিৱেশ কৰিলে নিশ্চয় সফলতাও আহিব কাৰোবাক আজি ধন ধাৰে দিয়াটো আপোনাৰ বাবে ভাল নহ'ব কাৰণ ইয়াৰ ৰিটাৰ্ণ পোৱাটো আপোনাৰ কষ্ট হ'ব গতিকে এই ক্ষেত্ৰত আপোনালোকে এইবোৰৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত কোনো ধৰণৰ অসুবিধাৰো সৃষ্টি নহয় কেৰিয়াৰ সম্পৰ্কীয় অসুবিধাৰ বাবে আজি আপোনাৰ সন্তানে কিছু মানসিক চাপ অনুভৱ কৰিব পাৰে গতিকে তেওঁলোকৰ আত্মবিশ্বাস বজাই ৰাখিবলৈ তেওঁলোকক আপুনি সমৰ্থন কৰক আৰু তেওঁলোকক ভালদৰে পথ প্ৰদৰ্শন কৰাওক এনে কৰিলে তেওঁলোকেও আজি ভাল প্ৰভাৱ ৰাখিব পাৰিব বৰ্তমান সময়ত আপোনাৰ কাম-কাজত অধিক মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক নতুন পৰিকল্পনা কৰাৰ এইটো উপযুক্ত সময় গতিকে বৰ্তমান সময়খিনি আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে কটাবলৈ চেষ্টা কৰক আৰু অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত অতীতৰ যিবোৰ নেতিবাচক পৰিঘটনা আছে সেইবোৰ আগুৱাই নিদিব কৰ্মসংস্থাপনত থকা যিবোৰ আপোনালোকৰ ব্যক্তি আছে তেওঁলোকে অতিৰিক্ত কামৰ আজি বোজাৰ সন্মুখীন হ'ব পাৰে গতিকে তেওঁলোকৰ সহকৰ্মীৰ সৈতে যদি কামৰ ভাগ বতৰা কৰি লয় তেনেহ'লে তেওঁলোকৰ বাবে কিছু কামৰ লঘু অনুভৱ কৰিব বৈবাহিক সম্পৰ্কত তিক্ততা এৰাই চলক কিয়নো মতানৈক্য পৰিয়ালৰ গতিশীলতাত প্ৰভাৱ পেলাব গতিকে বৰ্তমান সময়ত আপুনি ঘৰখন ভালদৰে ৰাখিবলৈ চেষ্টা কৰক সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ বাবে সুফল দিব আৰু সকলোৰে সৈতে মধুৰতা বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকে আজি সকলোৰে সৈতে এক হৈ চলিবলৈ চেষ্টা কৰক সকলোৰে মতামতক গুৰুত্ব দিয়ক প্ৰেমৰ সম্পৰ্কত থকা সকলো তেওঁলোকে আজি সতৰ্ক হৈ চলিব লাগিব কিবা এটা ভুল বুজাবুজিৰ সৃষ্টি হ'লে সম্পৰ্কত কিছু নেতিবাচক প্ৰভাৱ পৰাটো নিশ্চিত হ'ব নিয়মীয়া ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখক আৰু কোনো ধৰণৰ অসাৱধানতা পৰীক্ষা কৰিব সামান্যতম অসাৱধানতা আপোনাক ক্ষতি কৰিব পাৰে গতিকে বৰ্তমান সময়ত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ ৰাখিবলৈ চেষ্টা কৰিব যোগাসন আৰু ব্যায়াম কৰিবলৈ যত্ন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3 এতিয়া মীন ৰাশি জাতকৰ আজি আপোনাৰ মাতৃৰ ফালৰ পৰা উপহাৰ পোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ভাল সম্পৰ্কৰ সৃষ্টি হ'ব
আৰু পৰিয়ালৰ বহু সমস্যাৰ আজি সমাধান পোৱাৰ সম্ভাৱনাও থাকিব। অভিজ্ঞ ব্যক্তিৰ দিশা পৰামৰ্শৰ প্ৰতি আজি লক্ষ্য ৰাখিলে আপোনাৰ সৌভাগ্য শক্তিশালী হ'ব। বৰ্তমান সময়ছোৱাত আপোনাৰ কিছুমান উৎকৃষ্ট কৃতিত্বৰ সম্ভাৱনা আছে, গতিকে লক্ষ্য পূৰণ কৰিলে উন্নতি হোৱাৰো সম্ভাৱনা থাকিব। পাৰিবাৰিক বিষয়ত কিছুমান অসুবিধা আহিব পাৰে। ঘৰত অতিথি অহাৰ ফলত কিছুমান গুৰুত্বপূৰ্ণ কামত পলম হ'ব পাৰে, গতিকে সংগঠিত কামৰ সময়সূচী বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকে সকলোবোৰ কাম সময়মতে কৰিবলৈ সক্ষম হ'ব। সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আজি আপুনি অলপ চকু দিব লাগিব। তেওঁলোকৰ ক্ষেত্ৰত যদি আপোনালোকে আজি মনোযোগ দিয়ে, তেওঁলোকে আজি আত্মবিশ্বাসী অনুভৱ কৰিব। ব্যৱসায়ত কিছুমান উৎকৃষ্ট কৃতিত্বৰ আজি সৃষ্টি হৈছে, গতিকে মাত্ৰ আপুনি সঠিক সিদ্ধান্ত ল'বলৈ জানিব লাগিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত কিবা প্ৰত্যাহ্বান আহিলে আপুনি নিজৰ লক্ষ্যত সফল হ'বলৈ আপুনি নিজৰ মন দৃঢ়তাৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা পাব। চাকৰিত লক্ষ্য পূৰণ কৰিলে আজি আপোনাৰ পদোন্নতি হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। বন্ধু বান্ধৱী আৰু ঘনিষ্ঠ আত্মীয়ৰ সৈতে পৰিয়ালৰ মিলিত হোৱাৰ ফলত আপোনালোকৰ আজি বহু ধৰণৰ পৰিকল্পনা আজি সফল হ'ব আৰু সম্পৰ্কবোৰো মধুৰ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কবোৰো আজি গভীৰ হোৱা পৰিলক্ষিত হ'ব, গতিকে প্ৰেমৰ সম্পৰ্কত আপোনালোকে ইতিবাচক দৃষ্টিভংগী ৰাখিবলৈ চেষ্টা কৰিব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে আজি তেওঁলোকৰ নিজৰ বিশেষ গুৰুত্ব ল'ব লাগিব, তেতিয়াহে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। মানসিক চাপ পৰীক্ষা কৰি চলিব, নহ'লে ইয়াৰ ফলত সমস্যাবোৰ আৰু অধিক তীব্ৰ হৈ পৰিব। গতিকে মানসিক চাপ আঁতৰাব হ'লে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থা ভাল হ'ব আৰু সিদ্ধান্তবোৰো লোৱাত ভাল হ'ব। স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে বজাই ৰাখিব। ইয়াৰ ফলত আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।